গামে খাৰু জানৈ হাতৰ গামে খাৰু জানৈ ককা চাই হুৱনি ৰিহা হে জানৈ মোৰে হুৱনি জানৈ মোৰৰে হিউতা জানৈ মোৰৰে হিউতা জানৈ গদন হুৱনি খোপা হে জানৈ অতি মৰম লাগে জানৈ তোমাক কৈছে নাইতি জানৈ তোমাক কৈছে নাইতি জানৈ অতি মৰম লাগে মাতত যোৰহাটৰ বোৱাৰী আমেৰিকাৰ ৰেহানা খাচিক আপোনালোকৰ সকলোৰে মনত আছে এবাৰ বিহুত যোৰহাটতে ৰেহানা আছে আৰু বিহুত এপাক জ্ঞানাচি ৰ'ব পৰা নাই ৰেহানা খাচি আমি দেখুৱাইছো ৰেহানাৰ বিহু বিহুৰ মাজতে আমাৰ মৰমতে নাচিব লাগিব ফুলৰে চাপৰে লহৰ ফুলৰে চাপৰে লহৰ নাচাচো নাচনি মই গাই যাব তৰৰ গীত নাচনি হাতে মেলি নাচনি টকা ভাঙি নাচনি হাতে মেলি নাচনি টকা ভাঙি তলতে তলতে নাচিব লাগিব বিহুৰ মাজতে আমাৰ মৰমতে নাচিব লাগিব ফুলৰে চাপত লহৰ ফুলৰে চাপত লহৰত নাচাচো নাচনি নাই গাই যাব তৰৰ গীত নাচনি সোণ বৰণৰ পকা ধাননি নাচনি সোণ বৰণৰ পকা ধাননি কাশিৰে কাপে কৰে আমনি কাশিৰে কাপে কৰে আমনি ৰ'দৰ জিনি কণী ৰ'দৰ জিনি কণী মুখৰ নিচি কণী মোৰ নাচনি কেলৈ খনাই মাতা হাত পাউলি কেলৈ খনাই মাতা হাত পাউলি হিয়ান মোৰ কন্দুৱাই মৰমৰে মাধুৰী হিয়ান মোৰ কন্দুৱাই মৰমৰে মাধুৰী কোনে মাতে ৰিঙিয়াই মৰমৰে মাধুৰী কোনে মাতে ৰিঙিয়াই মৰমৰে মাধুৰী তাৰে মাতত কলি যাবাগেৰা মাধুৰী তুমি আমাৰ কিবিনী ৰচিছা ঐ গামোচা বসন্তৰে কাহিনী সেই নখনি গামোচা লতানো ফুলে বচা দলিয়াই অতি যাবা হাঁহি হিয়ানো মোৰ কন্দুৱাই মৰমৰে মাধুৰী ফুলে মাতে ৰিঙিয়াই মৰমৰে মাধুৰী হিয়ানো মোৰ কন্দুৱাই মৰমৰে মাধুৰী ফুলে মাতে ৰিঙিয়াই মৰমৰে মাধুৰী তাৰে মাতত কলি যাবাগেৰা মাধুৰী তুমি আমাৰ শিপিনী ৰচিছা গামোচা বসন্তৰে কাহিনী সেই দুখনি গামোচা লতানো ফুলে বচা দলিয়াই দি যাবা হাঁহি এতে সোণাৰে মিনা কৰা মই বহাই দিম মৰণ তুমি দিবানে এতে সোণাৰে মিনা কৰা মই বহাই দিম মৰণ তুমি দিবানে
এত সোণেৰে মিনা কৰে কৰে আঙঠি মই গঢ়াই দিম মৰম তুমি দিবানে সোণেৰে মিনা কৰাই কৰাই আঙঠি মই গঢ়াই দিম মৰম তুমি দিবানে জুৰি জুৰি কৰি হাতেৰে লহৰ কাৰো মই আনি দিম আমাৰ ভগৱানে জুৰি জুৰি কৰি হাতেৰে মই বনাই দিম তুমি দিবানে আমাৰ বিহু তলি হবা তুমি নাচনি আমি ৰেহানা খেজকি বিহু দেখুৱালো আৰু এবাৰ কেনেধৰণে ৰেহানাই বিহু উদযাপন কৰিব আমি পোনপটীয়াকৈ জানিব বিচাৰিম এবাৰ বিহুটো অসমত আছে বহুত বছৰৰ মূৰত কেনেকে বিহু এবাৰ চেলিব্ৰেট কেনেকে কৰা হ'ব মানে বহুত দিনৰ পৰা মই ৰখি আছো বিহু পাবলৈ অসমত আমি তাতে আছো ন মিনিছৰত পাতে চিকাগোতে পাতে কিন্তু এনেকুৱা নহয় ন সেইটো কাৰণে খুব ভাল লাগিছে ছোৱালীও শিকিছে ইমান ধুনীয়া বিহু নাছিলে আজি মানে মোৰ শিক্ষক ইয়াতে আছে শিকি আছো মানে চাই শিকি আছো আৰু পিঠা বনাইছে নেকি পিঠা বনোৱাই নাই আজিৰ পৰা ষ্টাৰ্ট হ'ব চাগে আজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু খুব ব্যস্ততাপূৰ্ণ হ'ব চাগে আপোনাৰ বিহু কেইদিন বহুত মানে ঘৰৰ মানুহ চবকে লগ পাব লাগিব তাৰপিছত তেনেকুৱাই আৰু এটা কথা বিহুৰ কাপোৰ ল'লে নে নাই এনে পাট মুগা তেনেধৰণৰ কাপোৰ আজি এবাৰ মানে বহুত দেৰি হ'ল শ্বপিং কৰাই নাই এতিয়ালৈকে সেইটো মানে বহুত ডাঙৰ কথা নহয় 15 তাৰিখে যাম আৰু তাৰ আগতে কিবা এটা অভাৱ মানে কি ল'ম বুলি ভাবিছে এবাৰ জানো নতুন কাপোৰ নেকি অসমীয়া সাজ মানে যদি পাৰো চাই ল'ম ছোৱালীৰ কাৰণে মেখেলা চাদৰ এযোৰ আছে কিন্তু ব্লাউজ নাই সেইবোৰ ডাঙৰ কথা আগ্ৰহী মানে শিকাৰ ক্ষেত্ৰত আৰু ছোৱালীজনীকো আগুৱাই বহুত আগ্ৰহী ছোৱালী ব্লাউজ চিলাবলৈ প্ৰব্লেম হৈছে এতিয়া নাই মানে সময় পোৱা নাই সেইবোৰ চাবলৈ আপোনাক বহুত বিহুৰ আগতীয়াকে শুভেচ্ছা জনালো থেংক ইউ আমাক ইমানখিনি সময় দিয়াৰ বাবে আমি দেখোঁ ৰেহানা খেজকি ডাঙৰীয়ানীয়ে আজি এপাক নাচিলে ইয়াতে আৰু মাধুৰিমা বা আছে কেনে লাগিলে খুব ভাল লাগিলে আজি 15-20 দিনৰ আগৰ পৰা আমি একেলগে প্ৰশিক্ষণ লৈ আছো আৰু আমি কেইবাটাও অনুষ্ঠান কৰি আছো আৰু ইতিমধ্যে আমাৰ লহৰী এটা ইতিমধ্যে হৈ গৈছে তেতিয়াও আমি একেলগে আছিলো দুইগৰাকী আৰু এতিয়া পুনৰবাৰ আকৌ লগ পাইছো আৰু বিহু শিকাৰ ক্ষেত্ৰত বহুত আগ্ৰহী আৰু অসমীয়া ভাষাৰ ক্ষেত্ৰতো খুব আগ্ৰহী তেওঁ অসমৰ প্ৰতিটো বস্তুৱে তেওঁ ল'ব খোজে আৰু জানিব বিচাৰে আৰু প্ৰতিটো সময়তে তেওঁ শিকাৰ এটা আগ্ৰহ আছে আৰু ছোৱালীজনীকো আগুৱাই নিছে আৰু তেখেতৰ আজি সৰু দেউতাও আছে আমাৰ মাজত তেখেতো যথেষ্ট সহযোগ কৰিছে আৰু সেইকাৰণে ভাল লাগিছে যে আমেৰিকাৰ জীয়ৰী যোৰহাটৰ বোৱাৰী হৈও তেওঁ আমাৰ অসমীয়া সংস্কৃতি খুব আপোন কৰি লৈছে সেইকাৰণে তেখেতক ধন্যবাদ জনাইছো আৰু খুব ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ ধন্যবাদ জনাইছো আৰু ৰেহানাৰ শহুৰ দেউতা আছে কেনেকে এবাৰ বিহু কেনেকুৱা বোৱাৰী ঘৰতে আছে এবাৰ ভাল বিহু মাঘৰ বিহু আগতে আহিলে মাঘৰ বিহু বা বিহু খাই আছে মাঘৰ বিহু খালে আকৌ এতিয়া বহাগ বিহু 15 তাৰিখে যাব আকৌ এতিয়া বোৱাৰীক কিবা দিলে নে নাই বিহু বুলি দিছো বোৱাৰী আমাক দিছে আমি দিছো বোৱাৰী শ্বপিং হৈছে আৰু শ্বপিং কৰিবলৈ আছে ধন্যবাদ জনাইছো নিশ্চয় আৰু আমি দেখুৱালো যোৰহাটৰ বিহুৰ পৰিৱেশ আৰু সকলো সাজু হৈছে বিহু উদযাপন কৰিবৰ বাবে আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আমিও সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো আৰু আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট বিহুৰ প্ৰতিটো আনন্দৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাম ধন্যবাদ